আমি বহুত জেগাত খানা খাইছোঁ, বহুত জেগাত লেতেৰা কৰিছোঁ নিচিনা দেখাইছে, কিন্তু আচলতে মেইন অৰ্থত ক'বলৈ গ'লে আমি কোনোদিন লেতেৰা কৰা নাই। প্ৰত্যেকটো পলিথিন, প্ৰত্যেকটো আপোনাৰ যি হওক বটলৰ হাপৰ প্লাষ্টিকৰ বটলৰ পৰা আদি কৰি যিকোনো বস্তু আমি ধুনীয়াকৈ বেগত ভৰাই ঘৰলৈকে আনিছোঁ। ঘৰত আমি তাক কেনেকৈ ডিছপ'জ কৰিব পৰা কৰিছোঁ, নহবা ৰাস্তাৰ কিছুমান ডাঙৰ মিউনিচিপালিটি যিখিনি আপোনাৰ ডাষ্টবিন থাকে তাত হ'লেও থৈ আহিছোঁ। কিন্তু অসমৰ নিচেই গাত কাষতে লাগি থকা ইমান এটা ধুনীয়া জেগা, অসমৰ লগত সংস্পৰ্শটো থাকিল বুলিয়েই আহিছে ইয়াত। আৰু ইয়াত মেইনলি মেক্সিমাম অসমৰ মানুহবোৰে ইয়াত ফুৰিবলৈ আহে। আপোনালোকে চাওক, ইয়াত ধুনীয়াকৈ প্লাষ্টিকৰ বটল, বিয়াৰ বটল, কিবা বটল একদম অজস্ৰ পৰি আছে। এইটো পৰাপক্ষত নকৰিব। মেইন কণ্ডিশ্যনটো হ'ল, এতিয়া আমি যিটো জেগাত পালোহি, আমাৰ নিজৰ এটা মোনা আছে, খালি মোনাটো অকণমান দূৰত থৈ আহিলোঁ। ইয়াত যিমান পাৰোঁ 2-এটা বটল আমি হাততে তুলি চাফ চিকুণ কৰি লৈ যাম, কিন্তু ইয়াত যিমানখিনি লেতেৰা হৈ আছে মই অকলে কৰাটো অসম্ভৱ কথা। গতিকে আপোনালোকলৈ এটাই আহ্বান জনাওঁ, ধুনীয়াকৈ খানা খাওক, এই বিয়াৰ চিয়াৰ পইচা আপোনালোকে মদো খাওক, ধুনীয়াকৈ ফূৰ্তি কৰক, চব কৰক, কিন্তু ইয়াত যাতে বস্তুকেইটা খোৱাৰ শেষত মোনা এটাত ভৰাই যাতে বস্তুখিনি ধুনীয়াকৈ লৈ যায়, সেইটোকে আপোনালোকক আহ্বান কৰিলোঁ। যিহেতুকে ময়ো তাৰ কাৰণে এটা আদৰ্শ বুলি আপোনালোকক কৈছোঁ, ক'ব নাপায় এনেকৈ নিজে ক'ব, কিন্তু কৈছোঁ যে আমি খানা খালেও আমি ইয়াত নিজৰ যিখিনি মানে প্লাষ্টিক বস্তু, পলিথিন হওক, যি বটল য'ত পাওঁ মুঠতে ধুনীয়াকৈ আমি চাফ চিকুণ কৰি লৈ যাওঁ। গতিকে আপোনালোকৰ আহ্বান জনালোঁ যে আপোনালোকে এনেধৰণৰ ধুনীয়াকৈ চাফ চিকুণটো বজাই ৰাখে আৰু নিজৰ আমাৰ অসমৰ নৰ্থ ইষ্টখন ভালদৰে চাফা কৰি ৰাখে। এই চাৰিআলিৰ পৰা আপোনালোকে সোঁহাতে যদি যায় গোলাঘাট পাবগৈ পাৰিব, আৰু বাওঁফালে গ'লে আমাৰ যোনটো এতিয়া যাবলগীয়া জেগা সেইটো জেগা পাম। আৰু চিধা গ'লে ক'ত পায়গৈ আমি ইমান নাজানো, কিন্তু এতিয়া আমি যাম বাওঁফালে। এইটো ধুনীয়াকৈ চাৰিআলি লাগিছে, এইফালে যায় গোলাঘাট, এইফালে চিধা ক'লৈ যায় নাজানো, আৰু এইফালে আমি যাবলগীয়া জেগাটো যাম। আমি এৰি থৈ অহা তিতাবৰ চাৰিআলিৰ পৰা অকণমান প্ৰায় 3 কিলোমিটাৰমান আহিয়ে এনেকুৱা তিনিআলি এটা পাব। আপোনালোকক মই চাৰিওফালে দেখাই দিছোঁ। এই তিনিআলিটোৰ পৰা এনেকৈ লিখাই থাকিব সেইখনত, ব'ল আগলৈ ব'ল দেখাই দিছোঁ, ব'ল সোমাই দে। এই যোনটো বান্দৰ চলিহাৰ পৰা দুদৰালি বুলি লিখা, এইফালেদি সোমাই আহিব। বস্তুটো বুজি পালে নহয়? এইফালৰ পৰা আমি আহি আছিলোঁ, এতিয়া এইফালে সোমাই দিলোঁ। ইয়াৰ পৰা ভালকৈ চিনি নাপাওঁ, ইমানখিনিলৈকে চিনি পাওঁ। ইয়াৰ পৰা মানুহক ডিউটি কৰি থাকিব লাগিব। গতিকে ৰাস্তাটো চাওক, কি ধুনীয়া এটা ৰাস্তা। এইখন আমাৰ অসমৰে, আমাৰ যোৰহাটৰে লগতে লাগি থকা ধুনীয়া এটা জেগা। এতিয়া এই পাহাৰখন নাগালেণ্ডৰ আমাৰ বৰ্ডাৰ পৰে, কিন্তু পাহাৰখিনি আমাৰ অসমৰ ভিতৰতে পৰে নে কি বুলি কয় নাগালেণ্ডতে পৰে, সেইটো আমি পটককৈ গম পোৱা নাই। গতিকে এখন কি জেগা কৈ নিদিওঁ, গৈ পালে চাইনবৰ্ড দেখিলে ক'ম যে প্ৰপাৰ এখন অসমৰে বা নাগালেণ্ডৰে জেগা। গতিকে ভিডিঅ'টো চাই থাকক। অকণমান ইমান দূৰ মজা ৰাস্তাত আহিলোঁ, খালি অকণমান 50 মিটাৰমান বেয়া ৰাস্তা পাইছোঁ। অকণমান পাহাৰ ফিল্ড এটা আহিবলৈ লৈছে, আৰু ৰাস্তাটো বোকা বিন্দাছ, অকণমান ছেফকৈ আহিব লাগিব। অকণমান এখন ৰাস্তাটো বেয়া, মানুহ আহিলেও অকণমান গাড়ী লৈ আহিব নোৱাৰে বাৰু, 100% চিয়'ৰ হৈ গ'ল। একদম মেইন জেগা পাই গ'লোহি, নাগালেণ্ডৰ ওখা বুলি কয়। এইটো নাগালেণ্ডৰ এটা চাৰ্চ হয়, আৰু লগতে এখন তলত দেখিছেনে, এখন সৰু নদী চিলচিলকৈ বৈ আহিছে। এই নদীখন পাহাৰৰ ওপৰলৈ উঠি যায়। আমি এতিয়া এই নদীখনৰ মাজে মাজে গৈ আমি জেগাটো পাবগৈ লাগিব, আৰু ইয়াৰ বেলেগ জেগা নাই মানে যাবলৈ। গতিকে ব'লক আমি গৈ থাকোঁ। পিকনিক খাবলৈ, খানা খাবলৈ ওচৰতে ভাল জেগা বিচাৰিবলৈ হ'লে বহুত কষ্ট কৰিবলগীয়া হয়। দেখিছে কেনেকুৱা বগাবলগীয়া হৈছে। বিয়াৰ গিলছৰ নিচিনা হৈছে। ধৰ বেগ ধৰ। খানা খাবলৈ আহি ট্ৰেকিং কৰি ফাটি গৈছে, ইয়াৰ ফাটি গৈছে। এই নদীখনে ৰাস্তা বুলিবলৈ নাই, নদীয়ে ৰাস্তা, ৰাস্তাই নদী, বেলেগ ৰাস্তা নাই। পাতলা স্কুটিবোৰ, চাইকেলবোৰ নদী লৈ আহিছে। আমাৰ বাইকখন অকণমান গধুৰ কাৰণে যেনিবা আনিব নোৱাৰোঁ। বাকী চাই লওক, এই চাৰিওফালে দেখাই দিছোঁ, কোনো ৰাস্তা মানুহ দুনুহ একোডাল নাই। অকল এনেকৈ পাৰ্টি খাবলৈ অহা মানুহকেইটাই আছে। আৰু আমি কিমান দূৰ যাব লাগিব ইমান আইডিয়া নাই, কিন্তু নদীখনে অকণমান দূৰ যাব লাগিব। এতিয়াও নাইকৈ 600-700 মিটাৰমানটো আহিলোৱে। এতিয়া আৰু অলপ দূৰ যাব লাগিব। তাতে একেবাৰে মেইন জেগাটো পালেগৈও নেপালেগৈও খানাটো ওচৰতে খাই ল'ম, তাৰ পাছতহে আপোনালোকক মেইন জেগাটো দেখামগৈ। গতিকে ভিডিঅ'টো চাই থাকক, আঁতৰি নাযাব। এতিয়া এই ধুনীয়া খালী জেগা অকণ পালোঁ, এইখন চাই লওক।
এইকণতে ধুনীয়াকৈ আমি খানাটো বঢ়িয়াকৈ খাই লওঁ। এতিয়া বিন্দাছ ভাতটো খাই লওঁ। এইখিনি মাংসখিনি অকণমান দেখাই দিওঁ ওচৰৰ পৰা। এইখিনি চিকেন বইল লগত একদম বিন্দাছ অৰুণাচলৰ পৰা অনা খৰিচা। এইটো এনেকুৱা এটা চালিয়া ছুপাৰ হিট ৰেচিপি। এইটো মোৰ নেক্সট ভিডিঅ'ত ইয়াৰ এই গোটেই চিকেন বইলৰ এইটো ধুনীয়া ফুল ৰেচিপিটো আপোনালোকক ভিডিঅ' বনাই দিম। এতিয়া আজি বৰ্তমান ধুনীয়াকৈ আপোনালোকক গোটেই পৰিৱেশটো দেখালোঁ। তাৰ লগে লগে ভাতটো খাই মই আগত থকা যোনটো ৱাটাৰফল জলপ্ৰপাত সেইটো আপোনালোকক দেখামগৈ। তাৰ আগতে ধুনীয়াকৈ ভাতটো খাই লওঁ। মেইন ভাত আনিছোঁ, ভাতটো দেখুৱাৰ কাৰণে কোনো কাহিনীয়ে নাই। এইটো হ'ল চিকেন বইল বেম্বু টেঙা দিয়া, বেম্বু চুট দিয়া। গতিকে চাই লওক। তাৰপাছত বেলেগ দেখাবলৈ একো নাই, ঘৰৰ পৰা এটা নেমু আনিছোঁ, কাজি নেমু। তাৰপাছত আৰু ভাত, বেলেগ কোনো কথা নাই। গতিকে আমি ধুনীয়াকৈ ভাতকেইটা খাই লওঁ এতিয়া। তাৰপাছত আপোনালোকক ধুনীয়াকৈ সেই ৱাটাৰফলটো দেখামগৈ। আমি খানা খোৱা জেগাৰ পৰা আহি আছোঁ। আপুনি ৰাস্তাটো দেখিছে, শ্লিপ খাই পৰিলে সেই তলত নদীত পৰিমগৈ। খালি নদীত পৰিলেও একো কেছ নাই, দুফাই পাম, মৰি নাযাওঁ। পানী চিলচিলীয়া, একো প্ৰব্লেম নাই, খালি সাৱধানে যোৱাটোৱে কেছ। এইকণটো কোনোবাই খানা এটা খালে, খাই লওক। খানা খোৱা একদম জেগাই জেগাই ধুনীয়াকৈ হেৰি পাতি থৈছে, চৌকা বহি আছে। আমি কেৰাহী চাহী লৈ অহাৰ কথা, বেছি প্ৰব্লেম নাই। খৰিও ইয়াত এভেইলেবল, কিমান লাগে খৰি, খালি খোজকাঢ়িব লাগে এগালমান, সেইটোৱে বেছি টেনশ্যন আৰু। বৰ ধুনীয়া লাগিছে, ভৰিকেইটা ধুলে ভাল লাগিছে। কেনেকুৱা জেগালৈ সোমাই গৈছোঁ চক। এইটো আমাৰ একদম যোৰহাটৰ নিচেই কাষতে থকা এটা ৱাটাৰফল। বেছি ডাঙৰ নহয়, কিন্তু একেবাৰে গাৰ কাষতে স্কুটি বাইক লৈ আহিব পৰা ৱাটাৰফল হিচাপে এইটো ছুপাৰ হিট ৱাটাৰফল। কাষতে খানা চানা খাবলৈ বৰ ধুনীয়া ধুনীয়া জেগা আছে। আৰু লগতে এইটো বিন্দাছ ৱাটাৰফল। ইয়াত একদম যেনেকৈ আগতে ভিডিঅ'ত কৈছিলোঁ যে চেম্পু পেকেট আনি গা ধুই ভাল লাগিব, ইয়াতো বিন্দাছ ভাল লাগিব। চেম্পু আনিলেও নানিলেও একদম ধুনীয়া লাগিব। মানুহবোৰ ওপৰেদি কাষেদি বগাই বগাই গৈছে, কিন্তু সেই ৰিস্কটো আমি নল'লোঁ, কাৰণ বহুত একদম খাৰা ওখ আপোনালোকক দেখাম লাগিলে। গতিকে সেইটো চাই লওক, কি ধুনীয়া মজা। অকণমান গাটো তিয়াবলৈ মন যোৱা নাই, অকণমান হৈ গ'ল। আৰু ইয়াতকৈ নিতিয়াওঁ, ইয়াতকৈ তিয়ালে গৈ বেয়া লাগিব। গতিকে হৈ গৈছে। মাইক্ৰফোনটো পানী সোমাই গ'লে বেয়া হৈ যাব, বেয়া ডাঙৰ লোকচান হৈ যাব। গতিকে ভিডিঅ'টো আজিলৈ ইয়াতে সামৰিলোঁ। ধুনীয়াকৈ আপোনালোকে আহিব, ধুনীয়াকৈ ভিডিঅ'টো আপোনালোকে দেখাই দিছোঁ যে যোৰহাট টাউনৰ পৰা প্ৰায় 25 কিলোমিটাৰমান দূৰত, এনেকুৱা এটা ধুনীয়া জেগা আছে। মাটিকণ বাৰু নাগালেণ্ডৰে পৰে, তেওঁ বুলি অসমৰ একদম কাষতে, অসম নাগালেণ্ডৰ বৰ্ডাৰ এৰিয়াত। অকণমান খালি খোজকাঢ়িব লাগে। গতিকে খোজকাঢ়িব পৰা শক্তিকণ লগত লৈ আহিব, আৰু লগতে খাবলৈ কিবা কিবি বস্তু লৈ আহিব, নহ'বা খালীকৈ আহিলে অকণমান দিগদাৰ। ভাত পানী পাৰিলে লৈ আহিব, বনাবলৈ যদি যা যোগাৰ লৈ আহিব পাৰে বেলেগ কথা, একো প্ৰব্লেম নাই। আমাৰতো সেইটো আমি বেছি চিন্তা নকৰোঁ, কিন্তু আপোনালোকে পাৰিলে খাবলৈ বস্তু লগত লৈ আহিব, কাৰণ ইয়াত ওচৰে পাজৰে দোকান পোহাৰ বুলিবলৈ একো বস্তু নাথাকে, বহুত দূৰতহে আছে। গতিকে এনেকুৱা ধৰণৰ ভিডিঅ' যদি আপোনালোকে চাই থাকিবলৈ বিচাৰে, আৰু লগতে আজি যোনটো চিকেন বইল খালোঁ সেইটো গোটেই ফুল ৰেচিপি ভিডিঅ'টো নেক্সট ভিডিঅ'টো আপোনালোকক ধুনীয়াকৈ ফুল ৰেচিপি দি দিম। কিন্তু গতিকে আজিলৈ আহিছোঁ। এনেকুৱা ধৰণৰ ভিডিঅ' যদি চাই থাকিবলৈ মন যায়, মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ফেচবুকত ফ'ল' কৰি দিব, আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। গতিকে আজিলৈ যাওঁ, মা ভাত দে।